MD24 নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান সদয়া সমষ্টিলৈ মই পংকজ বৰাই আপোনালোকক স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো মাজুলী সমষ্টিত। অনাগত সময়খিনিত আমি পাতিম মাজুলী সমষ্টিৰ ৰাজনৈতিক কথাবাৰ্তাবোৰ। এবাৰ মাজুলী সমষ্টি আছে বিজেপি দলৰ দখলত, কিন্তু অনাগত নিৰ্বাচনত কোনে দখল কৰিব মাজুলী সমষ্টি? বিগত লোকসভা নিৰ্বাচনত তুলনামূলকভাৱে কংগ্ৰেছেও দেখুৱাইছিল কিছু উন্নত প্ৰদৰ্শন, কিন্তু তাৰ পাছতে চৰ্চা চলিছে মাজুলীৰ মচনত কোনে দখল কৰিব সমাগত সময়খিনিত। মাজুলী বুলিলেই শস্য চামলা উবৰা ভূমি, মাজুলী বুলিলেই বিনন্দীয়া পৰিৱেশ। মাজুলীত কিহৰ অভাৱ সেই প্ৰশ্নই আচলতে আপোনাকো জুমুৰি ধৰিব। মাজুলীত এতিয়া পৰিৱৰ্তন হৈছে, সময়ৰ লগে লগে সকলোবিলাক পৰিৱৰ্তন হৈছে। মাজুলীত ৰাজনৈতিক পৰিৱৰ্তনো ঘটিছে আৰু সেই ৰাজনৈতিক কথাবিলাক আমি পাতিম আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। মোৰ লগত মোৰ সহযোগী যদুমণি আছে। যদুমণিয়ে দীৰ্ঘদিন ধৰি মাজুলীৰ ৰাজনীতিৰ যিখিনি অংক সেই অংকৰো বুজ লৈ আছে আৰু শেহতীয়া সময়ছোৱাতো আমি দেখিছোঁ মাজুলীত কিন্তু পৰিৱৰ্তন আহিছে। ৰাজনৈতিক ক্ষেত্ৰখনতো যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। মাজুলীৰ যিহেতু নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত ডিলিমিটেশ্যনো হ'ল, মাজুলীৰ এতিয়া ভোটাৰ সংখ্যা কিমান আছে, কি কথা? দেখা পোৱা গৈছে যে ডিলিমিটেশ্যনৰ পাছত যিখন সম্পূৰ্ণ খচৰা তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে, মাজুলী নিৰ্বাচনী বিষয়াসকলে। তাৰ মতে আচলতে আপোনাক যদি মই এই মুহূৰ্তত কওঁ, মাজুলী 1,44,837 গৰাকী, তাৰে পুৰুষ ভোটাৰ আছে 73,545 গৰাকী আৰু মহিলা ভোটাৰ আছে 71,229 গৰাকী। মুঠ ভোট কেন্দ্ৰ আছে 188টা। নতুন প্ৰজন্মৰ যুৱ ভোটাৰ আছে 3,570 জন আৰু দিব্যাংগ ভোটাৰ আছে 1,114 গৰাকী আৰু জ্যেষ্ঠ নাগৰিক ভোটাৰ আছে 85 বছৰৰ ঊৰ্ধৰ 546 গৰাকী। মহিলা ভোটাৰৰ সংখ্যাটোৰ কথা তুমি উল্লেখ কৰিছা। পুৰুষৰ প্ৰায় যদিহে চোৱা যায়, আমি যদি 2000 বেছিহে আছে চাগে, পুৰুষতকৈ 70,000 পুৰুষ, 71,000 মহিলা আছে। আৰু নিৰ্বাচনত মহিলাসকল হিতাধিকাৰী যিহেতু অধিকাংশ হয়, নিৰ্বাচনত চাগে গুৰুত্বপূৰ্ণ ভূমিকা মহিলাসকলে ল'ব। এই মুহূৰ্তত যদি আপুনি চাই, মানে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি যি উদ্যমিতা আঁচনিলৈকে, তেতিয়াহ'লে 33,000 গৰাকী মহিলাক মাজুলীত উদ্যমিতা আঁচনিৰ চেক ইতিমধ্যে বিতৰণ কৰা হৈছে। 71,000 33,000 গৰাকী, 33,000। আৰু তেনেধৰণে যদি চোৱা যায়, ধৰক মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীলৈ কেইবাবাৰো আহিছে। আজিৰ পৰা কিছুদিন পূৰ্বে কেইবাখনো বহু মানে যিসমূহ সৰ্বানন্দ সোণোৱালৰ দিনৰ আঁচনি এতিয়া এই বৰ্তমানৰ বিধায়কগৰাকীৰ দিনত সম্পূৰ্ণ হৈছে, সেইসমূহ উদ্বোধন কৰিছে। যোৰহাট মাজুলী দলংখনক লৈ কিছু ধৰণৰ, সেইটো এটা ডাঙৰ ৰাজনীতি। সেই দলংখনৰ কথা লৈ আমি পাতিবই লাগিব, কাৰণ যোৰহাট মাজুলী দলংখন কেতিয়া হ'ব, কি হ'ব, এবাৰ হৈ পেলাই আকৌ মাজতে বন্ধ হৈ গ'ল, সেই কথাখিনি লৈ কিন্তু সম্পূৰ্ণ এটা ৰাজনৈতিক প্ৰেক্ষাপটত সেই কথাখিনি বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মাজুলীত প্ৰতিনিধিত্ব কৰাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী আছিলে, তেতিয়া মাজুলী ছাত্ৰ সন্থা, যোৰহাট জিলা ছাত্ৰ সন্থা, তেতিয়া মাজুলী জিলা ছাত্ৰ সন্থা গঠনেই হোৱা নাছিলে। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি সৰ্বানন্দ সোণোৱাল সত্ৰাধিকাৰ আদি কৰি মাজুলী এটা সজাতিলৈ গৈ তেতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক লগ কৰিছে। তাৰপিছতে দৰিয়াডুবিৰ পাৰত প্ৰথম আধাৰশিলা হ'ল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই দলঙৰ কাম আৰম্ভ হৈছিলে, ভূমি পূজা হৈছিলে। কিছু কাৰিকৰী বিজুতিৰ কাৰণে দলংখন থমকি ৰ'ল, কিন্তু তাৰ পিছত আকৌ যোৱা কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে এই দলঙৰ কামো শুভ উদ্বোধন কৰিলে, যিটোৱে আচলতে বিৰোধীক দলংখন বন্ধ হৈ থোৱাৰ ক্ষেত্ৰত আচলতে বিৰোধীক এটা ইছ্যু হিচাপে দিছিলে, কিন্তু সেই দলঙৰ কামো ইতিমধ্যে আৰম্ভ হৈছে। আৰু উন্নয়নৰ ধাৰাত যদি আজিৰ তাৰিখত যদি চাবলৈ যোৱা যায়, যে বিজেপিৰ যিসমূহ কাম হৈছে, আচলতে মাজুলীত কেঁচা ৰাস্তা বুলিবলৈ নাই বুলি ক'ব পাৰি। গাঁও পদূলি আলি পদূলি আপুনি নিজেই ঘূৰিছে। আমি এতিয়া যিটো ৰাস্তাত বহি আছো যথেষ্ট গাঁৱৰ মাজেদি আহিছে, কিন্তু সুন্দৰ এটা ৰাস্তা আমি দেখিছো। এয়া উজনি মাজুলীৰ এয়া ছবি। আচলতে আপোনাক মই গোটেই সমগ্ৰ মাজুলীখন আপোনাক ঘূৰাইছো, আপুনি দেখিছে নিজেই। ৰাস্তা পদূলিৰ সমস্যা যথেষ্ট সৰ্বানন্দ সোণোৱাল দিনৰ পৰা বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে বা বৰ্তমানৰ যিগৰাকী মাজুলী বিধায়ক আছে, তেওঁলোকৰ দিনত এইসমূহ কাম হৈছে বুলি ক'ব পাৰি।
এইখিনি আছিল থুলমূল কথা আৰু এতিয়া এটাই কথাই নিৰ্বাচনৰ প্ৰাকখনত আমি চাব লাগিব যে ইতিমধ্যে মাজুলী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইন্দ্ৰনীল পেগু এগৰাকী প্ৰবক্তা আছিল আৰু তেওঁ বৰ্তমান কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব আৰু তেওঁৰ বিৰুদ্ধে কোন বিজেপিৰ প্ৰাৰ্থীৰ হৈ অৱতীৰ্ণ হ'ব তাক লৈ চৰ্চা আছে। বৰ্তমানৰ বিধায়কগৰাকী যিগৰাকী কাম কাজক লৈ আচলতে বিভিন্ন কথা মাজে সময়ে চৰ্চালৈ আহে, তেওঁ কথা বতৰাক লৈ কিছু কথা পোহৰলৈ মাজতে আহিছিল। কিন্তু কোনে আচলতে বিজেপিৰ প্ৰাৰ্থিত্ব পাব, বৰ্তমানৰ বিধায়ক ভুৱন গামে পাব নে অন্য কোনোবাক তেওঁলোকে বিকল্প প্ৰাৰ্থীক ইয়াত থিয় কৰাব, সেইখিনি কথাও আমি এই যি আমাৰ এই কথাখিনি আমি এই খণ্ডটোত বিতংভাৱে আলোচনা কৰিম। বিলখন হ'ল আমাৰ সোণাল কছাৰী ৰতনপুৰ সীমাতে আছে। এই বিলখনক মানে পূৰ্বতে আইতা ককাহঁতে লেতেৰি নাম দিয়া হৈছে। তাৰ কাৰণ আছে ইয়াত মানে আমাৰ গাঁওখনত বা ওচৰ চুবুৰীয়া গাঁওখনত যথেষ্ট হাতী আছিল বুলি কৈছে। ইয়াত জংঘল এৰিয়া আছিলে, তেতিয়া মানুহৰ জনসংখ্যা কম। তেতিয়া এই বিলখনতে হাতীক গা ধুৱাইছিল বুলি কৈছে। হাতীক গা ধুইছিলে? হাতীক গা ধুৱাইছিলে। তাৰপিছত গৈ হাতীটো গা ধুৱাইলে মানে জেগাটো সদায় মানে লেতেৰা হৈ থাকে কাৰণে ইয়াক লেতেৰা বিল বুলি কৈছে। মাছ আছে নে নাই? মাছ আছে। কি কি মাছ ওলাই? ইয়াত অল মাছ আৰু কিবা এটা এইটো পেপেলা মাছ, এইটো কুৰি মাছো ওলাই বাৰু ইয়াত। মাছ খাবলৈ সোৱাদ দিয়া? ভাল আৰু ভাল ন? দাদা আপুনি? আমাৰ লোকেল মাছ আৰু গোটেই পুঠি মাছ কলিহনা গোটেই ইয়াতে ওলাই আৰু গোটেই ওলাই আৰু একদম খাবলৈ ভাল আৰু একদম নিজৰ লোকেল মাছ আৰু খাবলৈ মজা আৰু কুচিয়াও আছে? কুচিয়াও আছে। ধৰক কিমান সম্ভাৰ আছে, আমি দেখিছো যে এইবিলাক বিল আছে। আগতে এই পানীখিনিয়ে মাজুলী এটা সময়ত আপোনালোকৰ কাৰণে চিন্তাৰ কাৰণ আছিলে, কিন্তু চৰকাৰ এখন সলনি হোৱাৰ পিছত দেখিছো যে আপোনালোকৰ ৰাস্তা পদূলি ভাল হ'ল, এতিয়া পানীৰ চাগে বিশেষ সমস্যাটো কমিছে, বানপানীৰ সমস্যা। একেবাৰে বানপানীটো 98ৰ পিছত দুবাৰমান আমাৰ মথাউৰি ছিগিছে, 2বাৰ নে 3বাৰ ঠিক মনত নাই। তাৰপিছত এতিয়া পানীৰ সমস্যাটো আমি অনুভৱেই নকৰোঁ। মানে এনডিকৰণ ইমান সবলীকৰণ কৰা হৈছে আৰু মাজে মাজে সবলীকৰণটো হৈয়ে থাকে, মানে এতিয়াও কাম চলি আছে য'ত মানে এফেক্টেড মেৰামতিটো হৈ থাকে। এই সুবিধাবিলাক যে মাজুলীবাসীয়ে পাইছে, এবাৰ নিৰ্বাচনতো দেখা যাবনে তাৰ প্ৰতিফলনটো দেখা যাব। কাৰণ পূৰ্বৰ চৰকাৰে যিকেইটা আমি ভবা মতে ধৰক এইকেইটা ৰাস্তা বনোৱা হ'লে আমাৰ কিমান লাভ হ'লেহেঁতেন, এই ব্ৰিজখন বনাই দিলে আমাৰ কি সুবিধা হয়, এইবোৰ মানে আগৰ পৰাই আমি সৰুৰ পৰা আৰু দেউতাহঁতেও কোৱা কথাবোৰ মানে মৰ্মে মৰ্মে আমি ভাবিছিলোঁ যে এদিন যদি হৈ যায় আমাৰ কিবা এটা হ'ব। কিন্তু এতিয়া হোৱাৰ পিছত ৰাইজে তাৰ প্ৰতি আকৃষ্ট হৈছে, মানে বিজেপিৰ প্ৰতি। আৰু এইবাৰ কোন আগবাঢ়ি থাকিব তেনেহ'লে ইলেকশ্যনততো আমিতো বিজেপিকে ছাপোৰ্ট কৰোঁ। বিজেপি নিশ্চয় জয়যুক্ত কৰা হয় কাৰণে। কি ক'লে দাদা? এতিয়া ই চৰকাৰ হৈ আছে, এতিয়াতো ই লাগিবই আৰু এতিয়া ইয়ে জিকিব আৰু সেইটো মই মানে নিজৰ মানে কিবাত কৈ আছো আৰু মই নিজৰ অনুমানত বিজেপি জিকিব বুলি। এইসকল গাঁৱৰ ৰাইজ, এইসকল সাধাৰণ ৰাইজ, আৰু আমি তেওঁলোকক বাটে ঘাটে লগ পাইছোঁ আৰু এওঁলোকৰ কথাখিনি আমি পোনে পোনে জনাৰ কাৰণে চেষ্টা কৰিছোঁ, কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা অবিহনে। আৰু এইসকল ৰাইজৰ কথাখিনি হয়তো নিৰ্বাচনত এইবাৰ মাজুলী সমষ্টিত প্ৰতিফলিত হ'বও পাৰে, কিছু ক্ষেত্ৰত নহ'বও পাৰে। মাজুলীৰ কথা ক'লেই মনলৈ আহে সত্ৰীয়া সংস্কৃতিৰ কথা। ৰাজনৈতিক বাৰ্তালাপৰ মাজতে আমি আপোনালোকক দিব বিচাৰিছোঁ সত্ৰাধিকাৰৰ মনৰ বাৰ্তা। উত্তৰ কমলাবাৰী সত্ৰৰ
সত্ৰাধিকাৰ প্ৰভুশ্বৰ আমাৰ লগত আছে আৰু সত্ৰখন যিহেতু আমাৰ মাজুলী সত্ৰ সংস্কৃতি অসমৰ আত্মা হিচাপে অভিহিত হয়, গতিকে সত্ৰক বাদ দি আমি মাজুলীৰ কথা ভাবিব নোৱাৰোঁ। মাজুলী লাগিলে সেয়া ৰাজনৈতিক কথাই হওক বা আৰ্থসামাজিক দিশটোৱেই হওক। কিন্তু মই এতিয়া সত্ৰ সংস্কৃতিৰ বিষয়ে জানিব বিচাৰিম। মাজুলী বুলিলেই সত্ৰৰ পৰিস্থিতি, গতিকে এই মুহূৰ্তত কি ধৰণে আগুৱাই নিয়াৰ প্ৰয়াস অব্যাহত আছে এই সত্ৰ সংস্কৃতিৰ পীঠানসমূহত? ইতিমধ্যে সত্ৰসমূহৰ এটা পৰিকল্পিতভাৱে আগুৱাই যোৱাৰ এটা হেৰি হৈছে আৰু বিশেষকৈ সত্ৰীয়া নৃত্য গীত বাদ্যৰ এই ক্ষেত্ৰত আমাৰ উত্তৰ কমলাবাৰী সত্ৰ এটা অৰিহণা আছে আৰু বিশেষত যিখিনি আগবাঢ়ি যাবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা আজি অসমতে নহয় ভাৰতবৰ্ষতে হওক বা ভাৰতৰ বাহিৰতো এই ক্ষেত্ৰত সম্পূৰ্ণ চৰ্চাৰে যাতে আমি বাহিৰলৈ লৈ যাব পাৰোঁ তাৰ এক সম্পূৰ্ণ প্ৰস্তুতিৰে আমি আগুৱাই আছোঁ আৰু বিশেষকৈ আধ্যাত্মিক সমাজখনত যাতে উত্তৰ কমলাবাৰী সত্ৰৰ এটা ভূমিকা আছে আৰু যিহেতু উঠি অহা নতুন প্ৰজন্মৰ মাজত যদি আমি আধ্যাত্মিক চিন্তা চৰ্চা এইখিনি যদি আগুৱাই দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন শৃংখলিত হৈ নাথাকে। গতিকে সত্ৰানুষ্ঠানসমূহৰ সদায় ভূমিকা থাকিব অসমৰ সমাজখন জগতত বা অসমীয়া সমাজখনক এক শৃংখলিতভাৱে যাতে আগুৱাই নিয়াৰ ক্ষেত্ৰত সত্ৰানুষ্ঠানসমূহৰ ভূমিকা আছে আৰু এই ক্ষেত্ৰত উত্তৰ কমলাবাৰী সত্ৰও পিছ পৰি ৰোৱা নহয়। আৰু এটা কথা, মাজুলীৰ উন্নয়নটো কি ধৰণে হৈছে বুলি আপোনালোকে ভাবে? কাৰণ সত্ৰ সংস্কৃতিৰ গোটেই ধাৰাটো মাজুলীৰ পৰাই যিহেতু আৰম্ভণি আৰু আপোনালোকে ধৰি ৰাখিছে অসমৰ এটা সুকীয়া পৰিচয়, গতিকে মাজুলীৰ উন্নয়নটো অংগাংগীভাৱে জড়িত হৈ থাকে। এই ক্ষেত্ৰত মাজুলী আগবাঢ়িছেনে আৰু কি ধৰণৰ আন্তঃগাঁথনি উন্নয়ন হৈছে? আচলতে আন্তঃগাঁথনি উন্নয়ন হৈছে বুলি আমি একেষাৰে ক'ব লাগিব। যোৱা 10টা বছৰে এতিয়াতো প্ৰায় মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ পৰা আৰু এতিয়া বৰ্তমানৰ চৰকাৰলৈ এই যোৱা 10টা বছৰত আপোনাৰ বহুখিনি উন্নয়নৰ বিশেষকৈ আন্তঃগাঁথনি পথৰ ব্যৱস্থা বা দলঙৰ এতিয়া হয়তো সংযোগী দলং মানে ইপাৰ সিপাৰৰ যিটো সংযোগী ব্যৱস্থা সেইটো এটা ক্ৰমানুসৰি আগবাঢ়ি আছে কাম। আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত আজি মাজুলীত বহুখিনি ধৰি লওক মডেল চৰকাৰী কলেজো ইয়াত আৰম্ভ হৈছে বা বিভিন্ন মেডিকেলৰ ক্ষেত্ৰতো বহুখিনি আগুৱাইছে। আৰু হ'ব লগা আছে, কিন্তু মেডিকেলৰ ক্ষেত্ৰত আৰু হ'ব লগা আছে, কিন্তু যথেষ্টখিনি আগুৱাইছে। মই ভাবোঁ উন্নয়নৰ ক্ষেত্ৰত মাজুলী এটা গতি আগবাঢ়িছে বুলি আমি আশা কৰিব গৈছোঁ। দলংখনৰ কথা, দলংখন কেৱল সত্ৰৰ সংস্কৃতিৰ ৰক্ষাৰ ধ্বজাবাহক হিচাপেই নহয়, মাজতে সেইটো প্ৰতিবন্ধকতা বুলিও বিবেচিত হৈছিল। মই কোনটো সুৰত কৈছোঁ আপুনি গম পাইছেই চাগে। গতিকে এতিয়া কিমান দূৰ আগবাঢ়িছে আৰু কিমান সোনকালে হৈ উঠিব বুলি আপোনালোকে আশাবাদী? আচলতে এইটো কাৰিকৰী কিবা বিজুতিৰ ক্ষেত্ৰত হয়তো ক'ৰবাত অলপ ৰৈ গৈছিলে, কিন্তু এতিয়া আকৌ নতুন এটা উদ্যমে ইতিমধ্যে আমাৰ নিমাতীৰ মাজুলী যিখন সংযোগী দলং সেইখনৰ কাম আৰম্ভ হৈছে আৰু ধূনাগুৰি আৰু চেলেক এইটো যিটো ব্যৱস্থা আছিল সেইখনতো এটা মাজৰ এটা খণ্ড যিটো মাজুলীৰ অংশ আছিল সেইটো অংশ ইতিমধ্যে উন্মোচন হৈ গৈছে বা সিটো অংশটো কাম পূৰ্ণগতিত চলি আছে। কিন্তু এই দলঙৰ হেৰিয়ে আমাক যথেষ্টখিনি উন্নয়নৰ ক্ষেত্ৰত দলংখিনি যদি সম্পূৰ্ণ হৈ যায়, কিন্তু তাৰ লগে লগে কিন্তু আমি অলপ কিছু চিন্তা চৰ্চাও কৰিব লাগিব যাতে ইয়ালৈ অহা যোৱাৰ ক্ষেত্ৰত যাত্ৰীসকলেই হওক বা তেওঁলোকৰ কিছু নিয়ম কানুন বা বান্ধি দিয়াৰ প্ৰয়োজনীয়তাও আমি অনুভৱ কৰিম। কিন্তু উন্নয়নৰ ক্ষেত্ৰত বা দলঙৰ ক্ষেত্ৰত যে মাজুলীক এটা গতি প্ৰদান কৰিব, কাৰণ আজি যিকোনো সময়তে মাজুলীলৈ আহিবলৈ সক্ষম হৈছে। আজি ৰাস্তা পদূলিৰ কাৰণে এনেকুৱা হৈছে যে ডিব্ৰুগড় মেডিকেল চিকিৎসালয়লৈ যাবৰ কাৰণে ইয়াৰ পৰা 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টাৰ ভিতৰত মাজুলী এজন ৰোগী ডিব্ৰুগড় চিকিৎসাধীন হ'ব পাৰে। গতিকে তেনেকুৱা এটা আজি যোৰহাটলৈ যাওঁতে নদীয়েদি যাওঁতে ধৰি লওক নাৱৰে 2 ঘণ্টা লগাতকৈ আমাৰ চিকিৎসাৰ ক্ষেত্ৰত গৈ পেলাই আমি ডিব্ৰুগড় পোৱাটো সক্ষম হৈছোঁ। গতিকে এইফালৰ পৰা আমি শলাগ ল'বই লাগিব আৰু উন্নয়নৰ ক্ষেত্ৰত আমি উন্নয়নৰ দৃষ্টিৰে সুন্দৰ ভালভাৱে আগবাঢ়িছে বুলি ভাবিব পাৰোঁ। শেষত জানিব বিচাৰোঁ, যিহেতু আমি দেখোঁ প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতাই হওক বা তেওঁলোকৰ যিসকল শীৰ্ষ নেতা থাকে মাজুলী সত্ৰলৈ কিন্তু আহে, মূৰ দোৱাবলৈ আহে। গতিকে বহুতে কয় ৰাজনৈতিক প্ৰভাৱো কিছু পৰে। আপুনি সত্ৰাধিকাৰ হিচাপে কি ভাবে? মানে তেওঁলোকে আহাতটোতো বাধা থাকিব নোৱাৰে, আমি সকলো দলৰে, কাৰণ সত্ৰানুষ্ঠানসমূহ কোনো ইয়াত দল নিৰ্বিশেষে আমি হয়, কাৰণ ইয়াতে কোনো নিৰ্দিষ্ট দলৰ সত্ৰ বুলি নাথাকে। আজি বিজেপিও আহিব পাৰে, কংগ্ৰেছো আহিব পাৰে বা ৰাইজৰ দলৰো আহে। এতিয়া আমাৰ সত্ৰলৈকে সকলোখিনি আহে,
গতিকে আমি সকলোৰে লগতে কথা বতৰা পতা যায়, সকলোৰে লগতে ভাৱৰ আদান প্ৰদান হয়। গতিকে আৰু তেওঁলোকে এটা সত্ৰানুষ্ঠানলৈ আহি এটা নিজকে অন্ততঃ এটা আত্মিক শান্তি পায় বুলি আমি আশা কৰোঁ। গতিকে মই ভাবোঁ সেইখিনিত কোনো বাধা কথা নাথাকে। আৰু এই ক্ষেত্ৰত আচলতে মই ভাবোঁ ৰজাঘৰ, প্ৰজাঘৰ আৰু গুৰুঘৰ যেতিয়া একত্ৰিতভাৱে সমাজখনক আগবঢ়াই নিবৰ ক্ষেত্ৰত এই তিনিওখন ঘৰ একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তাও আছে। ধন্যবাদ জনাইছোঁ। আৰু প্ৰভুঈশ্বৰৰ শেষৰটো বাক্যই আপোনালোকৰ মন নিশ্চয় চুই যাব। আৰু আধ্যাত্মিকতাৰ স্পন্দন কিয় মাজুলী সত্ৰসমূহ তেওঁৰ ভাষ্যতে সেয়া প্ৰতীয়মান হৈছে। মাজুলী সত্ৰতে আমি লগ পালোঁ শতায়ু গৰকা পদ্মশ্ৰী গোপীৰাম বুঢ়া গায়নক আমি লগ পাইছোঁ। তেখেতৰ পৰা আমি জানিব বিচাৰিম, আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, ইমান বয়সতো আপুনি সত্ৰীয়া সংস্কৃতিৰ সকলো কাম কাজ চলাই আছে, বৰগীতৰ পৰা ধৰি সত্ৰীয়া সংস্কৃতি সকলো, কেনেধৰণে ক'ৰ পৰা এনে অনুপ্ৰেৰণা? সত্ৰৰ পৰম্পৰা আঁতৰৰ পৰা আনিবলৈ নাই। সত্ৰৰ পৰম্পৰা এতিয়া আহি আছে, সেই শিক্ষাই চলি আহি আছে, আঁতৰৰ পৰা আনিবলৈ নাই। কি বাদ্য সংগত কৰি বা আপোনাৰ পৰা কোন কোন শিকিবলৈ কেনেকৈ আহে? বাদ্য মানে গায়ন, ওজাপালি, নাম লগোৱা, পাঠক আদি এইখিনি কৰ্মখিনি সত্ৰ পৰম্পৰা মতে শিক্ষা লৈ আৰু লোককো শিক্ষা দিছিলোঁ। আপোনাৰ পৰা যোনখিনিয়ে শিকি গৈছে এতিয়া, তেখেতসকলে এই সত্ৰীয়া সংস্কৃতিটো ধৰি ৰাখিব পাৰিব বুলি আপুনি কিমান আশাবাদী? সেইবিলাকে এতিয়া বৰ্তমান প্ৰচাৰ কৰিয়ে আছে। বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, সেইখিনি সংৰক্ষণ যিটো পৰ্যায়ত যেনেকৈ হ'ব লাগে বৰ্তমানে হৈছে বুলি আপুনি ভাবেনে? বৰ্তমান মানে আগত থাকি বস্তুখিনি অলপমান বাহিৰা মেলামোৱা হৈছে, কিন্তু গুৰুত্বভাৱে লোৱা নাই। সত্ৰত যেনেকৈ আছে তেনেকৈ ল'ব নোৱাৰে, এইটো বৰ গুৰুত্ব বস্তু। মাজুলী বুলিলে পৰ্যটকসকল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। মাজুলীয়েও তেওঁলোকক কাষলৈ মাতে, তেওঁলোক দৌৰি আহে। আমাৰ লগতো কিছু সংখ্যক বিদেশী পৰ্যটক আছে, তেওঁলোক ক'ৰ পৰা আহিছে আমি তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছোঁ। Where you come from and what is your name, please? My name's Nigel Rogers and I come from England. England. Yeah. You have already visited Majuli. How is your feeling now? My feeling, it's really interesting place to visit, to see how people live, how they make a living from agriculture and fishing, and it was interesting to visit some of the temples. So it was very different from my hometown. So it was an interesting visit. How many nights you have spent in Majuli? Just one night, only one night. This is the biggest river island in world. Yes, so I understand. Yeah, I understand that, but it wasn't just because it was a big island that we came here. It was because it was an interesting part of India. আমাৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে যোৰহাট মাজুলী সংযোগী যি দীৰ্ঘ প্ৰত্যাশিত দলং, সেই দলংখনৰ নিৰ্মীয়মান খুঁটাসমূহ। এই দলংখনক লৈ দীৰ্ঘ সময় ধৰি ৰাজনীতি চলিছিল। এতিয়াও মাজুলীত এয়া প্ৰাসংগিক হৈ আছে এই দলংখনৰ ৰাজনীতি।
কিন্তু কেতিয়া সম্পূৰ্ণ হ'ব এই দলংখন তাকে লৈ এতিয়াও অযুত প্ৰশ্ন ৰাইজৰ মনত। আৰু এবাৰ মাৰি দিম দেই। আমাৰ পাছফালে আপোনালোকে এই মুহূৰ্তত দেখিবলৈ পাইছে যোৰহাট মাজুলী সংযোগী যি নিৰ্মীয়মান দলং, সেই দলংখনৰ নিৰ্মীয়মান খুঁটাসমূহ এতিয়াও বহুখিনি অংশ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ বাকী। এই দলংখনক লৈ মাজুলীত চলিছে ৰাজনীতি। দীৰ্ঘ সময় ধৰি মাজুলীবাসীয়ে বহু প্ৰত্যাশাৰে বাট চাই আছে এই দলংখন সম্পূৰ্ণ হোৱালৈ, কিন্তু কেতিয়া সম্পূৰ্ণ হ'ব এই দলংখন। ইতিমধ্যে 3বাৰকৈ আধাৰশিলাও স্থাপন কৰা হৈছে এই দলংখনত, কিন্তু কেতিয়া দলংখন সম্পূৰ্ণ হ'ব তাক লৈ সকলোৰে মনত অযুত প্ৰশ্ন। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে মাজুলীৰে সৈতে যাতায়াত সুচল হ'ব, আৰু সুচল হোৱা যাতায়াতে স্বাভাৱিকতে মাজুলীলৈ কেৱল পৰ্যটকৰ সংখ্যা বৃদ্ধিয়েই নহয়, আৰ্থসামাজিক দিশতো উত্তৰণত সহায় হ'ব। মাজুলীৰ মাজৰ দেউৰী গাঁৱত এই মুহূৰ্তত আমি আছোঁ, আৰু দেখিবলৈ পাইছে গাঁৱলীয়া পৰিৱেশৰ এক চিনাকি দৃশ্য। এনেধৰণে এওঁলোক ক্ৰিকেট খেলত ব্যস্ত, আৰু তেওঁলোকৰ খেলৰ ব্যস্ততাৰ মাজতে কিছু কথাও আমি পাতি থাকিম। দাদা, ভাল নামটো জানিব বিচাৰিছোঁ। মোৰ নাম দিলীপ দেউৰী। দাদা, খেলত খুব ৰাপ আছে চাগে? ৰাপটো আগৰ পৰা খেলা আছিলে, এতিয়া আৰু খেলিবলৈ মন গৈয়ে থাকে, আৰু এতিয়া 48 মান বয়স হ'লেও মানে খেলিবলৈ মন গৈ থাকে। 48 বয়সে খেলি আছোঁ। মানে ক্ৰিকেটৰ যাদু এইটোৱে ন? যাদু এইটোৱে, আৰু আমাৰ ভাৰতবৰ্ষৰ এইটোৱে বেছি হৈছে, আৰু মানুহৰ যিটো মানে আৰু এই এক্সাৰচাইজো হৈছে, ফিজিকেল এক্সাৰচাইজ খুব ভাল। আৰু আপোনাতকৈ কম বয়সৰ ল'ৰাখিনিৰ লগতো এটা টাচত থকা নিচিনা হৈছে। সম্বন্ধটো একে, মানে সম্বন্ধটো ভালদৰে ৰাখিব পাৰিছোঁ, আৰু মৰম চেনেহৰ মাজতে। দাদা, আমি আহিছোঁ নিৰ্বাচনৰ খবৰ বিচাৰি কিছু। কেনেকুৱা দেখিছে আপুনি এবাৰ মাজুলীত কাম কাজ চৰকাৰ দিনত কেনেকুৱা ধৰণে হ'ল শেহতীয়া? আমি ক'বলৈ গ'লে আমি দেখিছোঁ এইটো চৰকাৰ দিনত বহুত কাম হৈছে, কিন্তু এই চৰকাৰ দিনত মানে অলেখ মানে কল্পনা কৰিব নোৱাৰা হৈছে, আৰু মাজুলীখন উন্নত হৈছে। বিধায়কৰ কাম কাজত কিমান বিধায়কটো সি মানে কথাত অলপমান লাহে লাহে কয়, কাম কৰাত কিন্তু এক্সপাৰ্ট আছে তেখেতৰ। কথা কম, কাম বেছি কৰে তেখেতৰ। মানে এইটোৱে আপোনালোকে কথা কম ক'লেও কামত এক্সপাৰ্টটো লাগে, কামত এক্সপাৰ্টটো লাগে। এইবাৰ কোন আগবাঢ়ি আছে আপোনালোকৰ মতে? আমাৰ মতেতো যিজনে আমাৰ বিজেপি কেণ্ডিডেট হ'ব তেখেতে মানে জিকাৰ পৰা 100% আশাবাদী। কংগ্ৰেছৰ এগৰাকী কেণ্ডিডেট দিছে, তেওঁ ইন্দ্ৰনীল পেগু সম্ভৱতঃ। সমাজৰ লগত আজিলৈকে টাচেই হোৱা নাই, আৰু সি কাৰে পৰংকৈ কোনোবা এজনৰ ঠিকে দিছে সেইটো 90% মানুহে নাজানে, 1%হে জানে, চিনি নাপায়। কোনোবা ব্যক্তি মানে পতংগনে দিলে সেই ইন্দ্ৰনীল কোনোবাই গাঁও লেভেলৰ মানুহখিনি কোনো নাজানে কোন হয় তেখেত। শিক্ষক এটা নাছিলে, তথাপিও তেখেতৰ মানে এনে জনপ্ৰিয়তা নাই। মানুহে কৈ থাকে জনপ্ৰিয়, শিক্ষিত নালাগে, কামৰটো এক্সপাৰ্টটো লাগে। ধন্যবাদ জনাইছোঁ দাদা। এইজন আছিল ইয়াৰ লোকেল এগৰাকী ব্যক্তি, স্থানীয় ব্যক্তি, আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে, আৰু তাৰ মাজতে কিন্তু খেলো চলি আছে। বিভিন্নজন আছে। দাদা, আপুনি ইয়াতে ঘৰ? কি নাম দাদা? মোৰ নাম ৰাকেশ দেউৰী। ক'ত জানিব বিচাৰোঁ, যিহেতু নিৰ্বাচন আহি আছে, মাজুলীত বৰ্তমান কংগ্ৰেছৰ স্থিতি কেনেকুৱা ধৰণৰ? কংগ্ৰেছৰ স্থিতি বুলিবলৈ এতিয়াতো তেনেকেই ক'ব পৰা নাই, কাৰণ কংগ্ৰেছটো নাছিলে এই কেইবছৰটো নিৰ্বাচনটো কংগ্ৰেছটো নাই বাৰু ইয়াত। পেগু হৰাৰ পিছৰ পৰাই নাই। তাৰ পাছৰ পৰাতো কংগ্ৰেছ নাই। এতিয়া বৰ্তমান কি হয় কি নহয় এইটো পৰিস্থিতিটো এতিয়া ধৰিব নোৱাৰিম। বিশেষকৈ বিজেপি কিমান আগবাঢ়ি আছে? বিজেপিটো প্ৰায় বিজেপি আছে বুলি ক'ব পাৰি, আৰু ৰাইজেও চাগে সা সুবিধা পাইছে? সুবিধা পাইছে বাৰু। খুব ভাল বেটিং কৰি থকা দেখিছোঁ দাদা, খুব ভাল বেটিং কৰি আছে, অথনিৰ পৰা চাই আছোঁ। আপোনাৰ নামটো কি? মোৰ বিক্ৰম দেউৰী। ক্ৰিকেট সদায় খেলে? সদায় খেলোঁ ইয়াতে। খেলখন চালে নাই ইণ্ডিয়াৰ? চালোঁ। চেম্পিয়ন হোৱাখন চালে? চালোঁ। এইবাৰ ইয়াত ৰাজনৈতিক চেম্পিয়ন কোন হ'ব মাজুলীত? নাই, স্থিতিটো এতিয়া বৰ্তমান বিজেপি ফালৰ পৰাই ধৰিব লাগিব, আৰু বিজেপিৰ সক্ৰিয় যিটো দল সেইমতেতো বিজেপি জিকিব বুলি মোৰ আশা। যুৱ প্ৰজন্মও বিজেপিক আঁকোৱালি লৈছে মাজুলীত। আচ্ছা, সেইখিনি কথাটো আমাৰ যুৱ প্ৰজন্মইতো সদায় বিজেপিকে ছাপোৰ্ট কৰি আহিছে। মোৰ বিশ্বাস বিজেপি চৰকাৰে আহিব।
মই বৰ্তমান উপস্থিত আছোঁ দৰিয়া দলঙৰ ওপৰত। এই দৰিয়া দলংখনক কোৱা হয় মাজুলীত হোৱা প্ৰথমখন এনেধৰণৰ RCC ব্ৰিজ। এই দৰিয়া দলংখনৰ আন এটা পৰিচয় আছে। জুবিন গাৰ্গৰ সেই বিখ্যাত গীতটো মই নকলেও বা মই আপোনালোকক নজনালেও হয়তো আপোনালোকে নিশ্চয় জানে, দৰিয়া ঘাটতে মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে শীৰ্ষক গীতটো উপজীৱই আছিল এই দৰিয়া ডুবিৰ ওপৰত থকা এই দৰিয়া দলংখন। মাজুলীৰ চিকাৰীঘাটত মই বৰ্তমান উপস্থিত আছোঁ আৰু একাংশ স্থানীয় ৰাইজ আমাৰ লগত আছে আৰু যিহেতু আজৰি সময় তেওঁলোকে ইয়াতে কথা বাৰ্তা পাতি আছে আৰু আমি সেই সময়ত উপস্থিত হৈ তেওঁলোকক ইয়াত লগ পাইছোঁ আৰু আমি কোনো ধৰণৰ পৰিকল্পনাহীনভাৱে ইয়ালৈ আহিছোঁ আৰু তেওঁলোকে আড্ডা মাৰি আছে, তেওঁলোকৰ মুখৰ পৰা কিছু কথা জানিব বিচাৰিম। দাদা এইটোকা চিকাৰীঘাট? চিকাৰী গাঁও কেনেকুৱা আপোনালোকৰ ইয়াতে কাম কাজ কেনেকুৱা চলিছে শেহতীয়া সময়ছোৱাত চৰকাৰ? শেহতীয়া সময়ছোৱাত চৰকাৰৰ কামখিনিত ৰাইজে শলাগ লৈছে বাৰু, ভালেই চলি আছে। ভালেই চলি আছে ন এই মুহূৰ্তত? ৰাস্তা ঘাট, এই ৰাস্তাটো ক'লৈকে যায়? ডিব্ৰুগড়লৈকে যায়। ডিব্ৰুগড় ধেমাজি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ এই পথছোৱা, যিটো পথছোৱাৰ কথা আচলতে এতিয়া চৰ্চাত থাকে যে ইয়াৰ পৰা পোনে পোনে মাজুলী বগীবিল দলঙত উঠিবগৈ পাৰি এই পথছোৱাদি গৈ, আৰু এই পথছোৱা হোৱাৰ পিছত স্বাভাৱিকতে মাজুলীবাসীৰ বাবে কিছু সুবিধা নিশ্চয় হৈছে। আপোনালোকৰ সুবিধা হৈছে চাগে? হৈছে বাৰু, বেপাৰ বাণিজ্য বা যোৱা মেলা যাতায়াতৰ ক্ষেত্ৰত ঈশ্বৰৰ কৃপা চলি আছে আৰু যেনেমতে ভাল লাগিছে ৰাস্তাবিলাক বনাই কাৰণে আমাৰ কাৰণে। এনে চৰকাৰী যোনবিলাক আঁচনি, যোনবিলাক আপোনালোকৰ হিতাধিকাৰী আছে তেওঁলোকে পাইছে নে নাই? যিসকলে পাইছে ভাল লাগিছে, পাইছে, চবেই শুনি আছো, চাই খবৰ পাইছো। ইয়াতে এইবাৰ কাৰ কাৰ মাজত ফাইট হোৱাৰ বেছি সম্ভাৱনা আছে নিৰ্বাচনত? আমাৰ ইয়াত ফুলটোৱে আমাৰ বাছি আছো। ফুলটো কি ক'লে? ফুলতে আছে ন? ফুলতে আছে। দাদাহঁত আছে। দাদা ইয়াত ফাইট কাৰ কাৰ মাজত হ'ব পাৰে? ফাইটটো দাদা অকণমান আগলৈ আহকচোন। যুৱ চামে কি পাইছে মানে চৰকাৰখনৰ পৰা? মহিলাসকলেতো বহুতখিনি পাইছে, যুৱকসকলে বা পুৰুষসকলে পাইছে বুলি কিবা ভাবেনে? পাইছে নিশ্চয় পাইছে। সুবিধাটো বহুতেই পাইছে। যুৱচামে এতিয়া আগৰলেখীয়াকৈ নহয়, চাকৰি পাইছে, তেনেকৈ আৰু ৰাস্তা পদূলি ভাল, আৰু চৰকাৰৰ পৰা বহুত সুবিধা পাইছোঁ আৰু পাইছে। যিহেতু দাদা আপোনাৰ ঘৰ ইয়াতে ইয়াতে ৰাস্তা পদূলি ইয়াত ভাল হৈছে পূৰ্বতকৈ মাজুলীলৈ? দেখিছে দেখোন আপোনালোকে ৰাস্তাটো, সেইটোৱে গম পায় যে এবাৰ কি হ'ব পাৰে ন নিৰ্বাচনটো দুটা মাজত লাগিব আৰু। বিজেপিৰ কাৰণে বেছি ইজি হৈ আছে নে কংগ্ৰেছৰ কাৰণে? বিজেপি আছে, কংগ্ৰেছো আছে, দুইটাই আছে। কাৰণ লোকসভা নিৰ্বাচনৰ সময়তো দেখিছিলো ইয়াত যথেষ্ট ফাইট হৈছে, যদিও বিজেপি অলপ ভোট বেছি পাইছিল, মানে কংগ্ৰেছো অলপ পাইছে ইয়াত ভোট। পদুমে পাব আৰু বেছিকে, কাম কাজৰ কাৰণে চলি আছে। অকণমান কথা এটা আপোনাৰ পৰা জানিব পাৰিছো, ভূমিপট্টাৰ এটা সমস্যা আছিলে মাজুলীৰ মানুহে, ভূমিপট্টা আপোনালোকৰ মিচিং মানুহখিনিয়ে পোৱা নাছিলে, চৰকাৰে কৈছে পাব, সেইখিনি কিমান দূৰ আগবাঢ়িছে গম পায় নেকি? পাব মানে কি, আজি পৰ্যন্তলৈকে চহ অঞ্চলৰ যিটো মাটি পট্টা পাবলগীয়া, আজি পৰ্যন্তলৈকে কাকো এজনক দিয়াৰ আমি নিজ চকুৰে দেখা নাই। এনে চৰকাৰে বা কোনোবা এজন ব্যক্তিয়ে ক'ব পাৰে কি মানুহবিলাকক পট্টা দিয়াৰ ব্যৱস্থা কৰি আছো, কিন্তু আজি পৰ্যন্তলৈকে এই মুহূৰ্তলৈকে কোনোবা এজন ব্যক্তিক পট্টা দিয়া এতিয়ালৈকে আমি দেখা নাই। আৰু ৰ'ব, যিটো হাওৱাই গড়ে আপোনালোকে উল্লেখ কৰিলে, পাবলগীয়া মানুহ যোগ্যতাৰ ওপৰত ভিত্তি কৰি নাপায়, কিন্তু নোপোৱাবিলাকেহে পাই আছে। যিজন ব্যক্তি নিয়ে পাবলগীয়া যোগ্য আছে এইজন ব্যক্তিক দিয়া নাই। জাষ্ট এতিয়া ঘৰ হাওৱাই গড় বনাই প্ৰমাণ লগাই আছে, কমপ্লিটে হোৱা নাই, আকৌ ৰিটাৰ্ণ তাৰ নামতে আহি আছে। তেনেকুৱা ব্যক্তিক আমি নিশ্চয় কৰি দেখিছোঁ। কিছুমানে বিসংগতি হৈছে, নোহোৱা নহয়, হৈছে, কিন্তু আমি পোৱাৰ যোগ্য নহয়, আমি বিচৰাও নাই, আমাক নালাগে। যিসকল নিবনুৱা সমস্যা মানুহবিলাকে পৰি আছে, পাবলগীয়াবিলাক পোৱা নাই, কিন্তু মোৰ সামনে দেই, হয় ন কাৰণে কিন্তু মই কাকো ক'বলৈ যোৱা নাই, কিন্তু মোৰ সামনে যিটো মই প্ৰেক্টিকেল হিচাপে দেখিছোঁ সেইটোৱে কৈছোঁ। ভূমিপট্টাৰ কথাটো মই আকৌ এবাৰ এইকাৰণে সুধিছোঁ, চাওক অত বছৰ ধৰি বা বছৰ ধৰি মিচিং ৰাইজে হওক বা ইয়াৰ যিখিনি অঞ্চলৰ বাসিন্দা আছে তেওঁলোকে সেইটো কিন্তু মূল দাবী আছে, ইয়াৰ দাবী আছে, হয়। আজি পৰ্যন্তলৈকে যিবিলাক নেকি জিৰ' টেগ মাৰি আছে, আজি কেইদিনৰ আগতে জিৰ' টেগ মাৰি আছে, কিন্তু আজি পৰ্যন্তলৈকে কাকো পট্টা দিয়াৰ আমি দেখা নাই। কিন্তু
আপোনাৰ দিনত হোৱা কামখিনি কেনেদৰে আগবাঢ়িলে, কিমানখিনি কাম আপুনি সফল হ'ল বুলি ভাবে? সেইটো মই 2021 চনত মাজুলীৰ ৰাইজে বিধায়ক বনালে। মই 3.5 বছৰ পালোঁ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে মাজুলীৰ পৰা বিধায়ক হৈ মুখ্যমন্ত্ৰী হৈছিল কাৰণ জানেই। 2019 চনৰ পৰা মাজুলী কি ধৰণে পৰিৱৰ্তন হ'ল সেইটো সকলোৱে আজি মাজুলী মানুহ প্ৰত্যেকজন মানুহে এই খবৰ লৈছে। 2019 চনৰ পৰা মাজুলী জিলা পালে, জিলাৰ পিছতো আমাৰ ইউনিভাৰ্চিটি পালোঁ। ইউনিভাৰ্চিটি, পলিটেকনিক কলেজ, মডেল কলেজ এইবোৰ পাবলৈ সক্ষম হ'ল। জিলা পোৱাৰ পিছত জিলা পোৱাৰ পিছতো জিলা ইণ্টিগ্ৰেটেড DC অফিচ পাবলৈ সক্ষম হ'ল। আমাৰ ইয়াৰ পিছতো আমাৰ যিটো যোৰহাট মাজুলী দলঙৰ কথা, দল সংগঠন, সত্ৰ অধিকাৰ সকলোৱে বিচাৰি আগৰ প্ৰাক্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ দিনত আৰু প্ৰধানমন্ত্ৰীৰ ওচৰলৈকো আমাৰ দল সংগঠন সত্ৰ অধিকাৰসকল গৈছিল। তেতিয়া তেখেতসকলে এটাই পৰামৰ্শ দিছিল, আপোনালোকে জানে যে মাজুলী মানুহ যোৰহাট মাজুলী দলং কি কৰিব, কলৰ বোৰত বনাই থাকিবৰ কাৰণে আমাক পৰামৰ্শ দিছিল। এনেকুৱা এটা জেগাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে যোৰহাট মাজুলী দলং দিবলৈ সক্ষম হ'ল। দোনাগুৰি লখিমপুৰ যাব পৰা দলং দিবলৈ সক্ষম হ'ল। ডিব্ৰুগড়ৰ পৰা আহিব পৰা 2-লেন ৰাস্তা দিয়া হ'ল। আগতে 6 ঘণ্টা লাগিছিল, মাত্ৰ এতিয়া 2 ঘণ্টা লাগে। আৰু প্ৰত্যেকটো গলিয়ে গলিয়ে পকা ৰাস্তা বনাই দিলে। আজি জিলা অফিচৰ যিমান জিলা অফিচ লাগে সকলো জিলা অফিচ বনাই দিলে। আজি আপোনালোকক ক'ব বিচাৰোঁ, কংগ্ৰেছৰ দিনত কোনটো কাম কৰিলে আঙুলিয়াই দিয়ক আৰু প্ৰত্যেকটো আপুনি আমাৰ চৰকাৰ দিনত কাম কৰা আপোনালোকে দেখি পাব। মই ভাবোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আগন্তুক ইলেকশ্যনত, বিধানসভা ইলেকশ্যনত বিপুল ভোটে 90% ভোট পাই আমাৰ বিজেপি আকৌ কেণ্ডিডেট জয় হ'ব। মাজুলীত কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়া আমাৰ লগত আছে। তেখেতৰ পৰা জানিব বিচাৰিম তেওঁ শিক্ষকতা বৃত্তি এৰি বৰ্তমান ৰাজনীতি পথাৰত ভৰি দিছে আৰু তাতে বিৰোধী দলত কিয় বাছি লৈছে সেই কথাখিনি তেওঁক জানিবলৈ বিচাৰিম। শিক্ষকতা বৃত্তি এৰিছে, আপুনি ক'ত কৰিছিলে আগতে? হয়, মই বৰ্তমান মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত বুৰঞ্জী বিভাগত সহকাৰী অধ্যাপক হিচাপে চাকৰি কৰি আছোঁ। ইয়াৰ আগতে প্ৰায় 9 বছৰ মই ৰঙাচাই কলেজতে, মাজুলীৰ ৰঙাচাই কলেজতে কাম কৰিলোঁ। আৰু মোৰ আগৰ পৰাই সপোন আছিল সমাজৰ কাৰণে কিবা এটা কাম কৰাৰ, আৰু মই ভাবোঁ যে ৰাজনীতি আটাইতকৈ এটা ভাল ৰাস্তা বুলি মই ভাবোঁ, যাৰ জৰিয়তে আমি বহুতো মানুহক সহায় কৰিব পাৰোঁ। মোৰ এইটো এটা চিন্তাধাৰা আছিল যে গাত জোৰ থাকোঁতে, বয়স থাকোঁতে ৰাজনীতিত আচলতে সোমাব লাগে, কাৰণ আজিকালি ৰাজনীতিৰ প্ৰেক্ষাপটটো সলনি হৈছে। ৰাইজে পলিটিচিয়ান যথেষ্ট এক্টিভ হোৱাটো বিচাৰে, এনাৰ্জেটিক হোৱাটো বিচাৰে, আৰু সেইটো কাৰণে মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই পলিটিক্সত সোমাম বুলি। সাধাৰণতে বহুতো মানুহে ৰিটায়াৰমেণ্টৰ পিছত সোমাব বিচাৰে, কিন্তু মই ভাবোঁ যে এতিয়া এটা উত্তম সময় বুলি মই ভাবিছোঁ। আপোনাৰ ঘৰৰ বেকগ্ৰাউণ্ডটো জানিব বিচাৰিম। আপোনালোকৰ পিতৃ মাতৃৰ কি আছিলে, বা আপোনাৰ পিতৃ মাতৃয়ে শিক্ষকতা বৃত্তিতে জড়িত আছিল নেকি? হয়, মোৰ একচুৱেলি টিচিং লাইনৰ পৰা মই বিলং কৰোঁ বুলি ক'লে ভুল নহ'ব।
মোৰ দেউতা ৰিটায়াৰ্ড হাইস্কুল টিচাৰ হয় আৰু মা LP স্কুলত কৰি আছে এতিয়াও আৰু সেই এডুকেশ্যন বেকগ্ৰাউণ্ড বা টিচিং লাইনৰ বেকগ্ৰাউণ্ডৰ পৰা মই এতিয়া ৰাজনীতিত আহিছোঁ। কংগ্ৰেছত এটা সদায় বদনাম থাকে যে ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ হ'ব লাগে, ধনৰ লেনদেন হয় টিকটৰ ক্ষেত্ৰত। আপুনিতো পোনে পোনে কলেজৰ পৰা আহি পেলাই এবাৰ ৰাজনীতিত নামিছে। চাওক, এইটো BJPয়ে সৃষ্টি কৰা নাৰেটিভ হয়, কাৰণ তেওঁলোকে যিটো প্ৰশ্ন তুলিছে আমিও তেওঁলোকলৈ বহুতো প্ৰশ্ন তুলিব পাৰোঁ। আপুনি জানে আমাৰ উদাহৰণৰ হিচাপ নাই, কিন্তু এইবাৰ মোৰ একচুৱেলি মই ভাবোঁ যে হাইকমাণ্ডে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যথেষ্ট ৰাইজৰ মতামত লৈ পিনি, সমষ্টিবাসী ৰাইজৰ মতামত লৈ পিনি মোক টিকেট প্ৰদান কৰিছে আৰু মই বিশ্বাস নকৰোঁ যে বিৰোধীয়ে বা শাসকীয় পক্ষই বিভিন্ন ধৰণে যিবোৰ মতামত আগবঢ়াইছে, ধনৰ লেনদেন ইটো সিটো, সেইবোৰত মই বিশ্বাস নকৰোঁ, কাৰণ মই নিজে প্ৰেক্টিকেলি পাইছোঁ আৰু কোনো ধৰণৰ পলিটিকেল বেকগ্ৰাউণ্ড নথকাকৈ, কোনো ধৰণৰ লিডাৰৰ পিছত নুঘূৰাকৈ, কেৱল সমষ্টিবাসী ৰাইজৰ মাজত থাকি কষ্ট কৰি মই টিকেট লাভ কৰিছোঁ। মাজুলী আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান। এইটো সমষ্টিত এটা সময়ত সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হৈছিলে, বৰ্তমান BJP দলৰ ভুৱন গামডাঙাৰো ইয়াত আছে শাসনত। গতিকে এই প্ৰত্যাহ্বানখিনি আপুনি অতিক্ৰম কৰিবলৈ কি ধৰণৰ ৰণনীতি লৈছে? হয়, মাজুলী ৰাইজে এইবাৰ সিদ্ধান্ত লৈ পেলাইছে, কাৰণ বহুত আশাৰে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিছিলে। সকলো মাজুলীবাসী ৰাইজে সমৰ্থন কৰিছিল বুলি ক'লে ভুল নহয়। সেই সময়ত ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছিলে, কিন্তু আশা কৰা ধৰণে সৰ্বানন্দই কৰিব পাৰিছে বুলি মই নাভাবোঁ, কাৰণ সৰ্বানন্দ সোণোৱাল ডাঙৰে আৰম্ভ কৰা বহুতো প্ৰজেক্ট এতিয়াও আধৰুৱা হৈ আছে। বৰ্তমান বিধায়কৰ দিনতো বহুতো কাম আধৰুৱা হৈ আছে। এতিয়া এনেকুৱা হৈ গ'ল যে 2 মহৰ যুঁজত বিৰিণা মৰণ বুলি যিটো কয়, মাজুলীবাসী মৰণ হৈ আছে। এতিয়া মাজুলীবাসী বিৰিণা হৈ আছে। দুজন মুখ্যমন্ত্ৰী, এতিয়া চাওক, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লিগেচি শেষ কৰিবৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে আৰু তাতে মাজুলী ভিক্টিমাইজ হৈছে। মই উদাহৰণ হিচাপে আপোনাক দিব পাৰোঁ, ইয়াত যিবোৰ প্ৰজেক্ট হাতত লৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই গোটেইবোৰ আধৰুৱা হৈ আছে। চ' সেইটো কাৰণে ৰাইজে বুজি পাইছে, অতিষ্ঠ হৈছে আৰু এইবাৰ ৰাইজে সিদ্ধান্ত লৈ পেলাইছে যে আমি এটা পৰিৱৰ্তন কৰিব লাগিব, নতুনক সুযোগ দিব লাগিব আৰু লগতে নতুন বুলি চাওঁতে ৰাইজে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ প্ৰতিনিধিজনক জিকাই পঠাব। গৌৰৱ গগৈৰ ফেক্টৰটোৱে মাজুলীত আপোনালোকক কি ধৰণে সহায় কৰিব? কাৰণ গৌৰৱ গগৈৰ কথাটো মই এইকাৰণে আনিবলগীয়া হৈছে যে যেতিয়া লোকসভা নিৰ্বাচন হৈছিল, মাজুলীত কোৱা গৈছিল যে কংগ্ৰেছৰ ভেটি বৰ এটা সবল নাছিল, তাৰ পাছতো কিন্তু যথেষ্টখিনি ভোট লাভ কৰিবলৈ গৌৰৱ গগৈ সক্ষম হৈছিল। কাৰণটো কি বুলি ভাবে? এতিয়াও আছে নেকি গৌৰৱ গগৈৰ নেতৃত্বৰ প্ৰতি মাজুলীবাসীৰ সেই আস্থা? নিশ্চয়কৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ যোনটো ৱেব বা তেখেতৰ প্ৰতি যিটো ভাল পোৱা, সেইটো আৰু অকল মাজুলীতে নহয়, সমগ্ৰ অসমতে আছে। এইবাৰ আপোনালোকে নিৰ্বাচনৰ পিছত চাব ফলাফল কেনেধৰণে হ'ব। কাৰণ কিয়? কাৰণটো হ'ল আজিকালি জনসাধাৰণে কেনেকুৱা প্ৰতিনিধি বিচাৰে? সবল নেতৃত্ব লোৱা, একেবাৰে সবলভাৱে য'ত উত্থাপন কৰিবলৈ পঠাইছে সেইটো পাৰফৰ্মেঞ্চো ৰাইজে আজিকালি চায়। গৌৰৱ গগৈ ডাঙৰীয়াক এনে ভাল পোৱা নাই ৰাইজে। পাৰ্লিয়ামেণ্টত যিখিনি বক্তব্য আগবঢ়াইছে, যেনেধৰণে যুক্তিৰে প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছে, সেইটো ৰাইজে চাইছে, ভাল পাইছে। যোৱা আপোনাৰ লোকসভা ইলেকশ্যনত BJP চৰকাৰে কি কৰা নাই পৰাজিত কৰিম বুলি, কিন্তু মাজুলীতে চাওক আপোনালোকে, ইয়াত কেনেধৰণৰ ধনৰ আদান প্ৰদান কৰিছিল সকলোৱে জানে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব দেখিছে, তেখেতে কেনেধৰণৰ দক্ষ নেতা, কেনেধৰণৰ নিকা ভাৱমূৰ্তি থকা এজন ব্যক্তি, সেই সকলোবোৰ চালি জাৰি চাই মাজুলীবাসী ৰাইজৰ লগতে যোৰহাটবাসী ৰাইজে জিকাই পঠাইছে। মাজুলী সমষ্টিৰ আমি অৰঙে দৰঙে ঘূৰিছোঁ আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বিতুপন দলেৰ সৈতে। তেখেতো BJP দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, দীৰ্ঘদিন ধৰি তেওঁ BJP দলৰ হৈ কাম কৰিছে এই সমষ্টিটোত। তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ প্ৰত্যাশা কেনেধৰণৰ টিকটক লৈ। টিকেট একচুৱেলি প্ৰত্যাশী বুলি আমি নিজে পৰিচয় নিদিওঁ, একচুৱেলি BJP কাৰ্যকৰ্তা
আমি সদায় 24/7 দলৰ কাৰণে ৰাইজৰ সমস্যাৰ ওপৰত সমৰ্পিত আমি কাম কৰোঁ আৰু এই দৃষ্টিভংগীৰে আমি কাম কৰাৰ সদায় প্ৰচেষ্টা কৰোঁ আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা ৰাজনৈতিক দল আমি পাৰ্টিক অকল ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নিবিচাৰোঁ আমি সদায় ৰাজনৈতিক এই মঞ্চখনক ভাৰতীয় জনতা পাৰ্টিৰ যিটো ৰাজনৈতিক মঞ্চ এই মঞ্চৰ যোগেদি আমি সমাজ দেশ নিৰ্মাণৰ কাৰণে আমি সদায় কাম কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ দলে এই পৰিশ্ৰমৰ ওপৰত মূল্যায়ন কৰি যাকে উপযুক্ত বুলি ভাবে এই উপযুক্ত কাৰ্যকৰ্তাজনকে টিকেটক চয়ন কৰে গতিকে ইয়াত মানে প্ৰত্যাশী বুলি আমি নিজকে পৰিচয় দিব একচুৱেলি বিচৰা নাই যদি ভাৰতীয় জনতা পাৰ্টি আমাৰ দলৰ শীৰ্ষতম নেতৃত্বই যদি ভাবে যে বিতুপন দলে মাজুলীৰ কাৰণে ফিট তেতিয়া আল্টিমেটলি দলৰ নিৰ্দেশনা অনুসৰি নিশ্চয়কৈ মাজুলীৰ কাৰণে কাম কৰাৰ ইচ্ছা আছে সৰুৰ পৰাই আৰু মাজুলীৰ ৰাজনৈতিক সামাজিক ক্ৰীড়া সাংস্কৃতিক সকলো দিশতে জড়িত হৈ সৰুৰ পৰাই ডাঙৰ দীঘল হৈছোঁ যদি পাৰ্টিয়ে যদি দায়িত্ব দিয়ে নিশ্চয়কৈ বেলেগে যদি 10 কৰে মোৰ আত্মবিশ্বাস আছে নিশ্চয়কৈ মই 20 কৰিব পাৰিম আৰু এই দৃষ্টিভংগীৰে মাজুলীৰ বিভিন্ন চুকে কোণে আমি ৰাইজৰ লগত কথা পাতিছোঁ ৰাইজৰ সমস্যাৰ লগত জড়িত হৈ মাজুলীৰ ভৌগোলিক যিটো জিঅ'গ্ৰাফিকেল যিটো অৱস্থিতি এই বিষয়েও আমি অধ্যয়ন কৰি বিভিন্ন মানুহৰ লগত কথা পাতি আমি কাম কৰি আহিছোঁ যদি পাৰ্টিয়ে যদি সুবিধা কৰি দিয়ে নিশ্চয়কৈ মাজুলীক বেলেগে যদি 10 কৈছে মই 20 কৰিব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে শেষত জানিব বিচাৰিছোঁ এইটোৱে যে কংগ্ৰেছত টিকটক লৈ বিসম্বাদ আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছী শিবিৰত একাংশ কংগ্ৰেছ দলৰ মাজুলীৰ নেতাই সেয়া মুকলিকৈ ৰাজহুৱাও কৰিছে সামাজিক মাধ্যমৰ যোগেদি আপোনালোকৰ তাত টিকটক লৈ কিবা বিসম্বাদ হোৱাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে নেকি নাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত এইবিলাক কালচাৰ নাই আপুনি নিশ্চিত যে মাজুলীত এবাৰ বিজেপি কমেও 30,000 ব্যৱধানত জিকিব 30,000 মাৰ্জিনত আমি জয়লাভ কৰিম এয়া আছিল বিতুপন দলে মন্তব্য আৰু তেওঁলোক এতিয়া অধিক গভীৰ আত্মবিশ্বাসী যে 30,000 ব্যৱধানত কাৰণ বিগত লোকসভা নিৰ্বাচনটো মাজুলীত বিজেপি দলে জয়লাভ কৰিছিল এই বিধানসভা সমষ্টিটোত আৰু এইবাৰো প্ৰাৰ্থী যিয়েই নহওক তেওঁলোকে জয় হোৱাটো নিশ্চিত বুলি দাবী কৰিছে আৰু সেয়া ৰাইজে বিশেষকৈ মাজুলী ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব নিৰ্বাচনৰ সময়ত শেহতীয়া নিৰ্বাচনী পৰিপ্ৰেক্ষিতত মাজুলী সমষ্টিৰ গুৰুত্ব আছে এটা বিশেষ কাৰণত কাৰণ এই সমষ্টিটোৰ পৰাই NDAৰ সহযোগী দল অগপ দলত আৰম্ভ হৈছিল বিদ্ৰোহ অৰ্থাৎ বিদ্ৰোহৰ সূচনা হৈছিল মাজুলীৰ পৰাই কাৰণ এটাই আছিল যে এইবাৰ এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে অগপ দলে আৰু ইতিমধ্যে তেওঁলোকৰ এনেধৰণৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত হোৱাও আমি দেখিবলৈ পাইছিলোঁ বৰ্তমানে তেওঁলোক কি স্থিতিত আছে আমি জানিব বিচাৰিছোঁ অগপ দলৰ তেওঁলোকৰ নেতা আমাৰ লগত আছে প্ৰথমতে আপোনাৰ পৰিচয়টো দাদা আমি জানি ল'ব বিচাৰিছোঁ মোৰ নামটো হ'ল ব্ৰজেন গাম মোৰ ঘৰ গড়মূৰ মাজুলী গড়মূৰ 2 নং ফুটুকীত মই বৰ্তমান অসম গণ পৰিষদ দলৰ মাজুলী জিলা সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈ আছোঁ প্ৰথমতে আমি যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ মাজুলীৰ পৰাই আপোনালোকে কৈছিলে যে এইবাৰ মাজুলী সমষ্টি লাগে অগপ দলক এতিয়াও সেই স্থিতিত আছে আমি বৰ্তমান স্থিতিতে আছোঁ আৰু ধৰক অন্যান্য দলৰ নিচিনাকৈ আমাৰ অসম গণ পৰিষদ দলৰ নীতি আৰু আদৰ্শৰ মাজত আমি আছোঁ আৰু নীতি আৰু আদৰ্শৰ মাজতেই অসম গণ পৰিষদ দল প্ৰতিদ্বন্দ্বিতা কৰাটো আমাৰ এটা দলীয় হিচাপে আমাৰ স্থিতি আছে আৰু অসম গণ পৰিষদ দল মাজুলীত কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে ৰাইজে 6 বছৰীয়া আন্দোলনৰ পৰিসমাপ্তিত অসম গণ পৰিষদ জন্ম হোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীটো সেই দুৰ্গ আছিল আৰু সেই দুৰ্গই আমি ৰক্ষা কৰাৰ যিটো স্বাৰ্থ বৰ্তমানো আমি জীৱিত ৰাখিছোঁ আৰু বৰ্তমানেও আমি অসম গণ পৰিষদ দলৰ নেতৃত্ব বৰ্তমানেও প্ৰতিটো কোণতেই আমাৰ সক্ৰিয় অৱস্থাত আছে
গামডাঙৰ আপোনাৰ এটা বিশেষ পৰিচয় আছে বুলি আমি জানিব পাৰিছোঁ। আপুনি বৰ্তমানৰ যিগৰাকী বিজেপি বিধায়ক তেখেতৰ ভাতৃ। হয় হয় হয়, ভাতৃ হয়। তেওঁ মোৰ নিজা মোতকৈ 4-5 বছৰমান ডাঙৰ। তেওঁ মোৰ খুৰাৰ ল'ৰা। তথাপিও তেনেহ'লে আপুনি বিজেপি দলৰ লগত যিহেতু আপোনালোকে NDA শিবিৰত আছে, তাৰপিছতো তেওঁ থকাৰ পাছতো কিয় বিচাৰিবলগীয়া হ'ল, পৰিস্থিতিটো কিয়? না, আচলতে NDAত থাকিলেও আমি কিছুমান ক্ষেত্ৰত য'ত আমাৰ বিধায়ক নাই, এই বিধায়ক নথকা প্ৰতিটো সমষ্টিতেই আমাৰ কিছুমান ধৰক ক'ৰবাত বঞ্চিত হোৱা বা ক'ৰবাত ধৰক কৰ্মীসকলৰ সুৰক্ষাটো নিশ্চিত নোহোৱা, তেনেকুৱা বহু কিছুমান অসুবিধা আমি সন্মুখীন হৈছোঁ। এতিয়া আপোনালোকে কি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে নেকি? সেইটো কিন্তু মই এতিয়াই ক'ব নোৱাৰিম। বিশেষভাৱে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আছে। তেখেতসকলে আমাৰ ওপৰত যেনেধৰণৰ এই আস্থা আছে, এই আস্থাৰ ওপৰত আমি সম্পূৰ্ণ বিশ্বাস আছে। গতিকে তেখেতসকলে যি নিৰ্দেশনা দিয়ে আমি সেইটোৰ ওপৰত আলাপ আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। মাজুলীত বিজেপিৰ টিকেট প্ৰত্যাশীসকলৰ ভিতৰত এনে এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ, যিজনক আপোনালোকে হয়তো পূৰ্বৰ পৰাই চিনি পায়। একালত বিস্ময়ত তেওঁ বহুখিনি সাংস্কৃতিক ৰিপৰ্টিঙো তেওঁ কৰিছে, তাৰ লগতে তেওঁ বিভিন্ন লেখা মেলাও কৰিছে, আৰু সেইজন ব্যক্তিয়ে হ'ল হেমচন্দ্ৰ দলে ডাঙৰীয়া। তেখেতক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে জানিব বিচাৰিছোঁ, আপোনাৰ দীৰ্ঘদিনীয়া আমি বিজেপিৰ কাৰ্যকালত দেখিছোঁ, আপোনাৰ বিভিন্ন পদবীও দেখিছোঁ, কিন্তু আপুনি মূলত লেখক হিচাপে সকলোৱে জানিছিলে আপোনাক, বিস্ময়ত তাকো। তাৰ লগতে আপুনি বিভিন্ন লেখা মেলাও কৰিছে বিভিন্ন স্থানত, কিন্তু বিজেপিৰ প্ৰতি ধাৱমান হোৱাৰ আঁৰত কাৰণটো কি আছিল? 12 চনত আছিলে, 2012 চনত মইতো সাংস্কৃতিক মানুহ আছিলোঁ, লেখক সাংবাদিক হিচাপে জগতখন বেলেগ আছিলে, চলচ্চিত্ৰৰ জগতখনত আছিলোঁ। কিন্তু মাজুলীৰে কিছু বিশিষ্ট নাগৰিক, জ্যেষ্ঠ নাগৰিক, চিন্তাশীল নাগৰিক, তেওঁলোকে কেইবাবাৰো মোক মানে কাণ চোৱালে যে মাজুলীত কংগ্ৰেছ আৰু কংগ্ৰেছৰ তেতিয়াৰ প্ৰতিনিধিগৰাকীৰ এনেকুৱা বেয়া পাৰফৰ্মেঞ্চ এটা চলি আছে, গোটেই এটা কেঁকুৰাৰ খোলালৈ পৰিৱৰ্তন হৈ গৈছে গোটেই সমষ্টিটো। মাজুলী ইমান ধুনীয়া এটা নদীদ্বীপ মাজুলীৰ, ইয়াত মানে ৰাস্তা পদূলিৰ পৰা ধৰি অফিচ কাছাৰীৰ পৰা ধৰি চবফালে এটা তথৈবচ অৱস্থা এটা। গতিকে কংগ্ৰেছ আৰু কংগ্ৰেছৰ প্ৰতিনিধিৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰিছিল। মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা ওপৰৰ শ্ৰেণীৰ বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক যিসকল সকলো দিশতে পৰিৱৰ্তন এটা বিচাৰি আছিল। কিন্তু যিহেতু মাজুলী এটা জনজাতি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত এটা সমষ্টি, গতিকে ইয়াত সকলোৱে প্ৰাৰ্থিত্ব কৰিব আগবঢ়াব নোৱাৰে। হয় এওঁ জনজাতি কমিউনিটি হ'ব লাগিব। সেইফালৰ পৰা সেই সময়ৰ প্ৰতিনিধিজনক, কংগ্ৰেছৰ প্ৰতিনিধিজন তেতিয়া মন্ত্ৰীও আছিলে, গতিকে তেওঁক ৰিপ্লেচ কৰিব পৰাকৈ এটা ফেচ সন্ধান কৰি আছিলে মাজুলীবাসী সাধাৰণ মানুহখিনি। কোনো ৰাজনৈতিক দলে মোক সন্ধান কৰা নাছিলে, সাধাৰণ নাগৰিকসকলে কৰি আছিলে, চিন্তাশীল নাগৰিকসকলে। গতিকে কৰোঁতে সেই সময়ত মোৰ পৰ্যায়ত, মোৰ বয়সত, মোৰ পৰ্যায়ত চাগৈ মোকেই উপযুক্ত যেন দেখা পাইছিলে। মাজুলীৰ এজন সন্তান, মাজুলীৰ পৰা এনেকুৱা জনপ্ৰতিনিধিত্ব কৰিব পৰাৰ সক্ষমতা দেখা পোৱা চেহেৰা এটা হয়তো ময়েই আছিলোঁ, আৰু সেইবাবে মোলৈ সেই ৰিকুৱেষ্টবিলাক আহিছিলে। আৰু সেইটো কথাতেই মই বাধ্যত পৰি মোৰ নিজৰ জন্মভূমিখনৰ সেৱাৰ কাৰণে, এই বিপদৰ সময়ৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে ৰাজনীতিত যোগদান কৰিব লগা হ'ল। এইটো আকস্মিক আছিলে। মই মনৰ পৰা বা মোৰ উদ্দেশ্যৰ ফালৰ পৰা মই কেতিয়াও পলিটিচিয়ান নাছিলোঁ। আপোনালোকৰ 3জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বুলি আমি জানিব পাৰিছোঁ। আপুনি আছে, বিতুপন দলে ডাঙৰীয়া আছে, আৰু বৰ্তমানৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া আছে। গতিকে প্ৰাৰ্থিত্ব যিয়ে নাপাওক, মাজুলীত একত্ৰিত হৈ বিজেপি যুঁজিবলৈ সাজুনে? একেবাৰে সাজু। আপোনালোকে জানে মাজুলীখন হ'ল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। এই পুণ্য ভূখণ্ড 2016 চনৰ আগৰ যি এটা ৰূপ আছিল, বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন অহাৰ পাছত 2016 চনৰ পাছৰ যি উন্নয়ন, সেই উন্নয়নত আজি মাজুলীবাসী ৰাইজ যথেষ্ট আনন্দিত আৰু উৎফুল্লিত। আমাৰ মাজুলীখন
এনেকুৱা এটা অৱস্থাত হৈছিল মাজুলী এটা সময়ত থাকিব নাথাকে কোবাল ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত পৰি মাজুলী বহু অঞ্চল ছিন্ন বিচ্ছিন্ন হৈছিল। কিন্তু 2016 চনৰ পাছত যেতিয়া আমাৰ চৰকাৰ আহিল, এই সুৰক্ষাৰ কামটো আমাৰ চৰকাৰৰ দিনত ব্ৰহ্মপুত্ৰ ব'ৰ্ড ফ্লাড কণ্ট্ৰলৰ যোগেদি আজি খহনীয়া ৰোধ হৈছে। আৰু মাজুলী আছিলে এটা সময়ত আপোনালোকে জানে এটা মহকুমা, কিন্তু সৰ্বানন্দ সোণোৱালৰ অনুগ্ৰহত মাজুলীক জিলা হিচাপে ঘোষণা কৰাৰ পাছত আমি এটা ৰূপান্তৰলৈ যাত্ৰা কৰিছোঁ। যদি সেই সময়ত মুখ্যমন্ত্ৰী আমাক জিলা ঘোষণা নকৰিলেহেঁতেন হয়তো মাজুলী ইমান উন্নয়ন নহ'লহেঁতেন। আৰু বৰ্তমানৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়েও মাজুলী জিলাখনক লৈ যিকোনো কথাই যিকোনো সমস্যাই খুব আন্তৰিকতাৰে আমাৰ মাজুলীৰ সমস্যাবিলাক তেখেতে সমাধান কৰি আহিছে। মাজুলীৰ কমলাবাৰীত আমি বৰ্তমান উপস্থিত আছোঁ আৰু আমি জনসাধাৰণৰ মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম আৰু তেওঁলোকৰ পৰা আকস্মিকভাৱে সেই মতামত লোৱাৰ কাৰণে আমি চেষ্টা কৰিম। কিছু সংখ্যক লোকক দেখিছোঁ। খুৰা, অকণমান কথা এটা পাতিব পাৰিমনে আপোনাৰ লগত? আমি আহিছিলোঁ অকণমান নিৰ্বাচনৰ খবৰ বিচাৰি মাজুলীলৈ। নিৰ্বাচন যিহেতু আহিছে, শেহতীয়া সময়ছোৱাত মাজুলীৰ উন্নয়ন কেনেধৰণে দেখিছে আপোনালোকে? মাজুলীৰ উন্নয়ন যথেষ্টখিনি কৰিলে, কাৰণ আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰ থাকোঁতেই যথেষ্টখিনি মাজুলীৰ উন্নতি কৰিছিলে আৰু এতিয়াও উন্নতি হৈ আছে, নোহোৱাকৈ থকা নাই। আৰু কিছুমান সমস্যা থাকে আৰু সকলোৰে মনৰ কামনা পূৰ্ণ কৰি পেলাই চৰকাৰে দিব নোৱাৰে, এইটো সত্য। গতিকে যিমানখিনি কৰিছে বেয়া কৰা নাই আৰু বেয়া দেখা নাই, উন্নতি হৈছে যথেষ্ট। নিৰ্বাচন দাদা আহি আছে যিহেতু, খুৰা কি হ'ব পাৰে এবাৰ নিৰ্বাচন? নিৰ্বাচনৰ কথাটো এতিয়াতো ক'ব নোৱাৰে মানুহে। কথা হ'ল কি, সেইবোৰ পানী তলৰ কাঁইট। তথাপিতো বিজেপি চৰকাৰৰ কাম কাজৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো যথেষ্ট আস্থা আছে। মাজুলী বৰ্তমানৰ বিধায়কগৰাকীৰ ওপৰত আস্থা আছে নে? বিধায়কগৰাকী বেয়া নহয়, ভাল মানুহ। গতিকে তেওঁ বিজেপি কিছু আগুৱাই আছে। আগুৱাই আছে। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ আপোনাক। আৰু কিছু সংখ্যক লোকৰ সৈতে আমি কথা পাতিব বিচাৰিম। দাদা, মাজুলীৰ কথা লৈ আহিলোঁ। ব্যৱসায় কেনেকুৱা চলি আছে? ব্যৱসায় ঠিকে চলি আছে বাৰু। মাজুলী নতুন ৰূপ লৈছে আগতকৈ? নতুন ৰূপ লৈছে, হয়। পৰ্যটকো বাঢ়িছে চাগে? বাঢ়িছে। আহেনে পৰ্যটক? আহে। কিবা সোধেনে মাজুলীৰ কথা? এই মাজুলীৰ কথা মানে তেখেতসকলে গাইডবোৰ লৈ আহেতো, গাইডখিনি গোটেইখিনি বুজায়। আমি সোধে আৰু মাজুলীৰ বিষয়ে এনে। ৰাস্তা পথৰ আগতে দুৰ্দশা আছিলে, এতিয়াতো যথেষ্ট উন্নত হ'ল ৰাস্তা পদূলি। তাৰ সমান্তৰালকৈ উন্নয়নমুখী কাম কাজবিলাকো হৈছে চাগে? হৈছে, উন্নয়ন হৈছে। নিৰ্বাচন আহি আছে, যিহেতু নিৰ্বাচনত এই মুহূৰ্তত আপোনালোকৰ মনত কোন আগুৱাই থকা যেন লাগে? মানে কংগ্ৰেছ নে বিজেপি? বিজেপি আগবাঢ়ি আছে এতিয়া। যুৱ চামৰ হয়। কাৰণ আমাৰ মাজুলীখন সঁচাকৈ মানে ক'বলৈ গ'লে এনেকুৱা হয়, এই যি মুহূৰ্তত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীখনত মানে প্ৰতিনিধিত্ব কৰিলে, মুখ্যমন্ত্ৰী হৈ গ'ল, তাৰ পিছতে মাজুলী গোটেই সম্পূৰ্ণ ৰূপেই সলনি হৈ গ'ল। আৰু যিটো বস্তু আমি আশা কৰাই নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি, কিন্তু তেখেতে আমি নহ'বাকৈ মানে মাজুলীখনক নৱৰূপ দি দিলে, নতুন এটা ৰূপ। হয়। সেয়েহে চাগে ৰাইজ সুখী হয়। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আমি 1 মিনিট মই অকণমান ৰ'ব বিচাৰিছোঁ, তুমি কলেজৰ ষ্টুডেণ্ট নেকি? ভোট দিছা নাই? এতিয়া বৰ্তমান দিয়া নাই। এইবাৰ দিবা চাগে? দিবা, ফাৰ্ষ্ট টাইম দিম। কোন কলেজত পঢ়া? মাজুলী কলেজ। মাজুলীখন আগতকৈ ধুনীয়া হৈছেনে? হৈছে। ব্ৰিজৰ পৰা ধৰি ৰাস্তা ঘাটৰ পৰা এতিয়া এইটো নতুনকৈ বনাই আছে ন? যিহেতু নিৰ্বাচনত প্ৰথমবাৰ কাৰণে ভোট দিবা, এতিয়া যিহেতু দলবিলাক আহিব তোমালোকৰ কাষলৈ বা দলৰ প্ৰাৰ্থী আহিব, তোমালোকে কোনটো দলক বেছি কাম কৰা দেখিছা বা কোনটো দলে আগন্তুক দিনত কাম কৰিব পাৰে? বৰ্তমান হিমন্ত মামাক বেছিকৈ ভাল পাওঁ। মানে মামা জিন্দাবাদ। মামা জিন্দাবাদ। থেংক ইউ। যুৱ চামৰ কথা আমি আপোনালোকক শুনাইছোঁ। তুমি কলেজত পঢ়ি আছা নেকি? কলেজত পঢ়ি আছো। কি নাম তোমাৰ? মোৰ নাম মানৱজ্যোতি টাইট। কোনটো দলৰ ওপৰত আস্থা আছে, বিজেপি বা কংগ্ৰেছ? যোনটো দল ভাল কাম কৰিছে এইটোকে ছাপোৰ্ট কৰিছো। বাইদেউ অকণমান একেবাৰে আকস্মিকভাৱে সুধিছোঁ আপোনাক, ক'ৰ পৰা আহিছে? মোৰ কমলাবাৰী। কেনিবা যায়? বেংকলৈ গৈছিলোঁ। বেংকলৈ কি কামত গৈছে? গোটৰ কামত। মানে আপোনালোকৰ আত্মসহায়ক গোট আছে? দশমী গোট। কাম ঠিকে চলি আছে? চলি আছে। উদ্যমতা আঁচনি পালেনে ধন? পোৱা হৈ গ'ল আগত। আৰু অৰুণোদয় পালে নেকি? অৰুণোদয় আমাৰ কাৰ্ডেই নাই। কাৰ্ড নাই। হেৰি চৰকাৰ কাম কাজ কেনেকুৱা দেখিছে? চৰকাৰ কাম কাজ, বিজেপি চৰকাৰ কাম কাজ ভালেই দেখিছোঁ বাৰু। ৰাইজক আৰ্থিক অনাটন দূৰ কৰিছে
আৰু পকী লেট্ৰিনত পায়খানা কৰাইছে, পকা ঘৰ দিছে, ভালে দেখিছো। ৰাস্তা পদূলি হৈছে, ভাল লাগিছে। আমাৰ কাৰ্ডখন নাইকিয়া বুলি ক'লে আমি ধৰক বেয়া বুলি ক'ব নোৱাৰো। ভাল পাইছো বিজেপি চৰকাৰ। এই নিৰ্বাচন আহি আছে নহয়, এবাৰ কোন মই আৰু ইমান ক'ব নোৱাৰো, ক'লো আৰু দেই। ধন্যবাদ। আপুনি ইতিমধ্যে কৈছে কথাখিনি স্পষ্টভাৱে। বাইদেউ, আমি অকণমান সোমাইছোঁ। আমি আহিছিলোঁ গুৱাহাটীৰ পৰা অলপ নিৰ্বাচনৰ খবৰ বিচাৰি আৰু আপোনালোকৰ ব্যৱসায়ো চাবলৈ আহিছোঁ। মাজুলীত আপোনালোকৰ কাপোৰৰ ব্যৱসায় আছে, কেনেকুৱা কাপোৰৰ ইয়াত বিক্ৰী বাৰ্তা কেনেকুৱা ধৰণৰ? ঠিকেই চলিছে। ক'ৰ পৰা সেই কাপোৰখিনি? ইয়াতে হয়, ইয়াত শালো আছে টচখিনিৰ কাৰণে। আৰু মাজুলীৰ মানুহে নিজে বোৱা কাপোৰো আছে নেকি? আছে ন? দামবিলাক কিমানৰ পৰা থাকে? 3000 3500 মিচিং কাপোৰখিনি। তাতকৈ দামীও থাকে, ফুল লৈ পেলাই বেলেগ বেলেগ দাম হয়। বেলেগ থাকে ন? আৰু এটা কথা জানিব বিচাৰিছোঁ, ভোট দিছেনে আপুনি? ভোট দিছোঁ। এতিয়া মাজুলী আৰু আগৰ মাজুলীৰ মাজত পাৰ্থক্য আছেনে নাই, কি ভাবে? হয়, আছে বাৰু। কি উন্নয়ন হোৱা দেখিছে মাজুলীত আপোনালোকে? ৰাস্তা পদূলিৰ ক্ষেত্ৰত আগতে খুব বেয়া আছিল নেকি? লাষ্ট 10 বছৰত চেঞ্জ দেখিছে নেকি? দেখিছোঁ বাৰু। এটা কথা জানিব বিচাৰিছোঁ, যোৱাবাৰ গৌৰৱ গগৈ পক্ষতো মাজুলীত যথেষ্ট ভোট হৈছিল। এইবাৰ বিজেপি পক্ষত পিছৰবাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজ থিয় হৈছিল। আকৌ নিৰ্বাচন আহি আছে, আপোনালোকে যুৱচাম হিচাপে কাক প্ৰাধান্য দিব বিচাৰিব? সেইটো বাৰু মই এতিয়া খোলাকে নকওঁ। বৰ্তমান চৰকাৰৰ কাম কাজত আপোনালোক সুখী নে? সুখী। ধন্যবাদ জনাইছোঁ। আমি আকস্মিকভাৱে এনেধৰণে সুধি চাইছোঁ আচলতে সকলোকে, যাতে তেওঁলোকৰ মনৰ বাৰ্তা আমি পোনপটীয়াকৈ লাভ কৰিব পাৰোঁ। মই দুগৰাকী বাইদেউক দেখিছোঁ এই মুহূৰ্তত। বাইদেউ অকণমান এক মিনিট কথা এটা সুধিব বিচাৰিছিলোঁ। কোনো আচলতে স্পষ্টভাৱে কিছুমান কথা ক'বলৈ দিগদাৰ পায়। কিছুমান কথা আমি ইটো মূৰলৈ যাব বিচাৰিছোঁ, পথৰ ইটো মূৰলৈ যাব বিচাৰিছোঁ। কি কয় আচলতে মাজুলীত যিহেতু বিভিন্ন স্থানত বিভিন্ন লোক আমি দেখোঁ, আৰু তেওঁলোকৰ পৰা পোনে পোনে আমি সেই কথাখিনি জানিবলৈ বিচাৰিছোঁ। দোকান এখন দেখিছোঁ, তাতে সোমাই চাওঁ। দাদা, অকণমান কথা এটা জানি যাওঁ যদি বেয়া নাপায়। মোবাইলৰ দোকান কেনেকুৱা, বিক্ৰী বাৰ্তা কেনেকুৱা? বিক্ৰী বাৰ্তা ঠিকেই। মাজুলীত কিমান পৰিৱৰ্তন দেখিছে আপোনালোকে শেহতীয়া সময়ছোৱাত? মাজুলী পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন হোৱাৰ যিটো সুবিধা বা সুযোগ, সেইটো আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো লাভ হৈছে? হৈছে। পৰ্যটক কিমান আহে? আগতকৈ বেছি আহে ন? নিৰ্বাচনো আহি আছে, আমি নিৰ্বাচনৰ কথা এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আপোনালোকে আগন্তুক দিনত কি চাই আচলতে কেনেধৰণৰ প্ৰতিনিধি বিচাৰে? ঠিকে আছে আৰু বৰ্তমানে থকাজনৰ কাম কাজ কেনেকুৱা দেখিছে? বৰ্তমান থকা ঠিকে আছে। ৰাইজ কিছু পৰিমাণে আশ্বস্ত বৰ্তমানৰ বিধায়কগৰাকীক লৈ। আৰু আমি কলেজৰ ষ্টুডেণ্টকো দেখিছোঁ। কলেজৰ ষ্টুডেণ্টখিনিৰ কথা এইকাৰণেই জানিব বিচাৰিছোঁ যে মাজুলীত তেওঁলোকে বিগত নিৰ্বাচনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। দাদা, এক মিনিট অকণমান মাজতে দিগদাৰ দিছোঁ দেই। আমি গুৱাহাটীৰ পৰা আহিছিলোঁ। এই অকণমান কথা জানিব বিচাৰিছোঁ, কেনেকুৱা চলিছে ব্যৱসায়? ইমান বেয়া নহয়। দেখিছোঁ ভণ্টি, পলাব নালাগে, কথা এটা জানিব বিচাৰিছোঁ। নাই মই কলেজৰ কথা জানিব বিচাৰিছোঁ। কোন কলেজৰ ছাত্ৰী তোমালোক? মাজুলী কলেজ। কোন ডিপাৰ্টমেণ্টৰ? মই জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট। মোবাইল কিনিব? নাই মই অনলাইন পে' কৰিব আহিছোঁ। শুনাচোন, মই এটা কথা জানিব বিচাৰিছোঁ। জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট মাজুলীৰ জিঅ'গ্ৰাফীটো কেনেকুৱা ধৰণে চেঞ্জ হোৱা দেখিছা শেহতীয়া সময়ছোৱাত? তেনেকৈ আছে নিচিনা লাগিছে, বাকী সমস্যাবিলাক আগতকৈ সমাধান হৈছেনে? হৈছে, নাই হোৱা, তেনেকুৱা মাজত হৈ আছে আৰু। নাই তুমি ভোট দি পাইছা? নাই মোৰ ভোট দি ফাৰ্ষ্ট টাইম ভোট দিবা? নাই। তেওঁৰ ভোটত নাম অহা নাই। আন এজন ছাত্ৰক দেখিছোঁ। ভাইটি, পলাব নালাগে, অকণমান জানিব আছে। নামটো কি তোমাৰ? অংগৰাগ বৰা। কোনখন কলেজৰ ছাত্ৰ? মই মাজুলী কলেজ। ভোট দিছানে? ফাৰ্ষ্ট টাইম ভোট? ফাৰ্ষ্ট টাইম ভোট। এবাৰ দিবা? এবাৰ দিম। কি চাই ভোট দিবা? প্ৰতিজনজন কেনেকুৱা হোৱাটো বিচাৰা? মানে অকণমান উন্নয়নটো হ'ব লাগে মাজুলীৰ। যিহেতু দেখিছোঁ এতিয়া নলা চলা ইয়াত বনাই আছে, তো বহুত ইয়াত মানে গৰমটো বাঢ়ি গৈছে মাজুলীত আগতকৈ। মানে ইয়াত গছ চছো কাটি দিলে, তো সেইবোৰ আৰু ভাল হ'ব লাগে। সেইবোৰ আগতকৈ ভাল হৈছে নাই? নাই, এতিয়া ভালটো মানে বনাই আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, তো মানে আৰু হ'লে ভাল, আৰু সোনকালে আৰু হ'লে ভাল। এফালে গৌৰৱ গগৈক তোমালোকে দেখাইছা, আনফালে মামা বুলি কোৱা চাগে ন মুখ্যমন্ত্ৰী। গতিকে দুইজনৰ ভিতৰত কোন মাজুলীত আগবাঢ়ি থাকিব বুলি ভাবা?
মামাই আগবাঢ়ি থাকিব বুলি ভাবিছোঁ। তাকে ভাগিনহঁতৰ কাৰণেওতো চাগে এবাৰ আঁচনি বাবু আঁচনি আহিছে। বাবু আঁচনি মই নাই পোৱা বাৰু। শুনিছা ন? শুনিছোঁ লগৰকেইটা পাইছে। পাইছে অঁ। এয়া বাবু আঁচনিৰ কথা আহিছে, মইনা আঁচনিটো আছেই। গতিকে সামগ্ৰিকভাৱে যদি আপোনালোকে চায় তেনে ক্ষেত্ৰত কিন্তু এইসমূহ আঁচনিয়ে নিশ্চয় অনাগত নিৰ্বাচনত প্ৰভাৱ পেলাব আৰু মাজুলীবাসীয়ে আচলতে নিৰ্ধাৰণ কৰিব অনাগত সময়ত কোন প্ৰতিনিধি হ'ব, কোনজন জনপ্ৰতিনিধি ইয়াৰ পৰা তেওঁলোকে দিছপুৰলৈ নিৰ্বাচিত কৰি পঠিয়াব। আৰু সেয়া যিহেতু আমি তাৰ নিৰ্বাচনৰ ফলাফললৈ বাট চাব লাগিব আৰু তাৰ কাৰণে আমি অপেক্ষাৰত